এয়াই হল নলবাৰীৰ জনসমুদ্ৰৰে ভৰা ৰাস মহোৎসৱ। ওই যে নলবাৰীৰ ৰাস, ও আমাৰ নলবাৰীৰ ৰাস, ওই যে নলবাৰী। সকলো তিৰিচলি আপা আপি ৰাস চাই আছে আৰু চাৰিওপিনে ৰাসৰ পৰিৱেশ চলি আছে। আৰু আজি বোলো যাওঁ আমি নলবাৰীৰ ৰাস চাব। নলবাৰীৰ ৰাস কিমান এটি বিখ্যাত আপোনালোকসকলে জানে। আৰু মোৰ ছেকেণ্ড হোম টাউন বুলি ক'লে ভুল নহয় নলবাৰী। মায়ে বিয়া হৈ আছিল মানে নলবাৰী পৰা। আৰু মোৰ লগত যাই আছে এইফালে আমাৰ নীতিশ কুমাৰ, মোৰ শিষ্য নাকি বঢ়িয়া। এতিয়া আমি দুটাই আজি ৰাস চাম। ইয়াৰ কাম আছে, তাৰে পিছত আমি ধুনীয়াকৈ ৰাসৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিম। আৰু আমাৰ জেঠীমাহঁতৰ তাত আজি থাকিম মানে নলবাৰীত আপং পোৱা যাব নে? আপং চব পাবা, মাল চাল চব পাবা। বলা এতিয়া যাই থাকো। ভাল মাল কিন্তু বেয়া মাল নহয়। বলা এতিয়া গুৰু ঈশ্বৰ লগ হৈ গৈছো আজি। বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ। বলক এতিয়া নমস্কাৰ দিলোঁ। ডাইৰেক্ট আহি পালোঁ আমি নলবাৰী টাউন। আৰু এইফালে দেখিছেনে নলবাৰী ৰাসৰ পৰা গেট দিয়া আছে। আৰু হঠাতে দেখা পালোঁ দোকান ফৰ বাইকাৰ্ছ বাই ডিম্পু বুঢ়া। ডিম্পু দাৰ দোকানখন দেখা পালোঁ। আৰু এতিয়া আমাৰ ভাইটিটোৰ কামখিনি কৰি আহিব লগ জলদি। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ। কিয় ওলাই আহিলোঁ গোটেইখিনি কথা কৈ আছোঁ। তাৰপিছত আহি পালোঁ আমাৰ দোকান ফৰ বাইকাৰ্ছ মিনমৰীয়া দোকান। ভাল লাগিল লগ পাই। আগাতে দি দোকানত থকা হৈছে। আৰু ভিডিঅ' চিডিঅ' দিয়া নাই আপুনি? আৰু ডিম্পুতে ঘূৰি থাকে ভিডিঅ'ৰ কামত। গুৱাহাটীত যেনেকৈ চাইডৰ ফালে পুৰা একদম ব্ৰিজে ব্ৰিজ অভাৰ ব্ৰিজ, সেনেকৈ মানে নলবাৰীত অভাৰ আছে। এই চব ব্ৰিজখন দেখি দিয়া অলপমান। আহি পালোঁ আমাৰ জেঠীমাৰ ঘৰ। ইফালে আমাৰ ইফালে গাড়ী থোৱা আছে। আমাৰ নীতিশ কেনে ভাল লাগছে না আমাৰ জেঠীমাৰ? আহি বঢ়িয়া। আমাৰ কি ঘটনা হৈছিল আজি গোটেইখিনি কথা? ঘটনা বুলি একো কথা নাই। মই যেতিয়া ঘৰত আছিলো 5 দিন আগৰ পৰা মোক এটা ল'ৰাই ফোন মাৰিছিল। ল'ৰাটোৱে কৈ আছিল বোলো কামটো ভাল, পঢ়িও থাকোঁ আৰবা, তাৰপিছত কামটো কৰি থাকোঁ আৰবা। মা দেউতাৰ লগতো ভালকৈ কথা লাগছে, মিঠা কথাত মাহুঙো ভুল গ'ল। এনেকৈ কিবা কিবি কৰাৰ পিছত মাহুং ক'লাক যা, যদি পঢ়িও থাকা নিজৰ হাতৰ খৰচাটোতো হ'ব। সেনেকৈ ক'লাক বোলো আহিলোঁ। আৰু ইয়াক যিটো চলি ফোন কৰিছিল মানে সেই চলিটো ফোন কৰোঁতে ইয়াক মানে ধামধুম ফোন কৰি আছে। আৰু মই গাড়ী চলি আছোঁ, পুৰা স্পীডত আহিছোঁ। আৰু আহি কিনে নলবাৰী চকত মানে নামছোঁ। তাতে চাইডেৰে আহিলোঁ। আহি মানে লোকেশ্যনটো বেছি ইয়াক পালোঁ চলিটোক। তাৰপিছত এটা বিল্ডিঙত মানে বিল্ডিঙৰ ভিতৰত গৈছোঁ। সেই বিল্ডিংটোৰ ভিতৰত যাই মানে তাহোন কেইটামান চলি মানে প্ৰথম যাই সুধিছে ক'ৰ পৰা আহিছে, কি কথা, এনেহেন মানে তাহোন মানে এনেহেন বস্তুটো দেখুৱাইছে যে আমাক মানে অপহৰণ কৰি তাহোন গাইড কৰি দিওঁ, আমাৰ মানে মোবাইল চোবাইল ধৰি লওক, পইচা পাতি কাঢ়ি লওঁ, এনেহেন চিষ্টেমত হৈ গৈছে মানে। মোক মানে সুধিলাক যে তুমি কোন হয়? মই কৈছোঁ ইয়াৰ দাদা হয়, গাৰ্জেন বুলি কৈছোঁ। তাৰপিছত ইয়াক ভিতৰত লৈ গ'ল, ৰুমটোৰ ভিতৰত লৈ যাই মোক তাহোন সোধ পোছ কৰাৰ আছে, কি কথা কি বাতৰা। তাৰপিছত মই মানে অলপ কিবা সেই লাগিল, আনকমফৰ্টেবল লাগিল। তাৰপিছত মই ঘৰত ফোন কৰিলোঁ, জেঠাক ফোন কৰিলোঁ, আমাৰ জেঠুহঁতে মামাহঁতৰ ঘৰ, জেঠীমাৰ ঘৰ, জেঠাক ফোন কৰিলোঁ। জেঠাই ফোন কৰোঁতে জেঠাই আছিল নলবাৰীতে। তাৰপিছত মোৰ এটা সাহস আহিছে জেঠাক ফোন কৰি দিম কিবা এটা হ'লে। তাৰপিছত ইয়াক ৰুমটোৰ ভিতৰত লৈ যোৱাৰ পিছত মই আৰু তাত নামি আহিলোঁ। নামি আহি মোৰ মানে ভাল লগা নাই তাৰ কথা বতৰাবিলাক। তাৰপিছত মই যোনটো চলি ইয়াক ফোন কৰিছিল সেই চলিটো মই সুধিলোঁ, বোলে তোমাৰ ক'ত ঘৰ? সি কৈছে কলকাতাত। সি কৈছে মই নলবেৰীয়া। সেই দুটা কথাত মানে দুটা হৈছে যে সি কলকাতা বুলিও কৈছে, নলবাৰীতে বুলিও কৈছে, সি নলবেৰীয়া বুলিও কৈছে। তাৰপিছত সেইটো মোৰ ভাল লাগিল। ইয়াক মই লাষ্টত ইয়াৰ যোনটো মোৰ বহি আছে ইও বোলে ভয় লাগছে। মই ৰুমটোৰ ভিতৰত সোমাই গৈছোঁ। আৰু ৰুমটোৰ ভিতৰত সোমাই যাইকে কেইখনমান চেয়াৰ মানে ৰুমটোৰ ভিতৰত মাজত আছে, ৰুমটোৰ মাজত কেইখনমান চেয়াৰ দিয়া আছে। সেই চেয়াৰ কেইখনত আমি দুয়োটা বহিছোঁ। বহাৰ পিছত ই বহি আছিল। তাৰপিছত মই যাই বহিলোঁ। বহি পিছত এটা মানুহ তাতে আছে। সেই মানুহটো মানে চাইডে আমাৰ ঘূৰি চাই আছে আমাৰ দুটা কেৰাকেৰি কৰি। তাৰপিছত মোৰ সন্দেহ হ'ল যে কি হ'ব পাৰে বস্তুটো, এইটো বস্তু ফ্ৰড 100% চিয়'ৰ। তাৰপিছত এইটো মানে লাষ্টত মই বুজি পালোঁ এইটো কিবা এটা মানে নেটৱৰ্ক মাৰ্কেটিং আজিকালি বহুত থাকে না, নেটৱৰ্ক মাৰ্কেটিঙৰ স্কিল কিবা এনেকৈ এটা বস্তু ধৰি লওক আপুনি কিনিব লাগিব 10,000 টকা দি বা 20,000 টকা দি, সেই বস্তুটো আপুনি বেচিব লাগিব আৰু ৰাইজৰ তাতে, সেনেহে মানে চিষ্টেমটো। তাৰপিছত চেইন চিষ্টেমৰ বস্তু। তাৰপিছত ইয়াক মই ক'লোঁ বোলে নাংগে কৰবা এইটো কাম হ'ল, ওলাই লৈ গুচি আহিলোঁ। ওলাই লৈ গুচি অহাৰ পিছত মই আৰু ওলাই অহাৰ পিছত এই মিনময়দাক লগ পালোঁ। মিনময়দাক গম পাইছে, মিনময়দাক আগতে দেখুৱাইছিলোঁ ভিডিঅ'ত। মিনময়দাৰ দোকানত গ'লোঁ, দোকান ফৰ বাইকাৰ্ছ। তেওঁ দোকানত এতিয়া ঘটনাটো ক'লোঁ এনে কথা। তেওঁ ক'লাক যে এইটো ফ্ৰড বস্তু, এইবিলাকৰ চক্ৰত নপৰবা, এইবিলাকৰ চক্ৰত নাহিবা কোনো দিনে। এইফালে আমাৰ জেঠীমা আছে। মোৰ ব্লগত চাগে প্ৰথমবাৰ না দ্বিতীয়বাৰ হ'ব। এই আমাৰ বাইদেউৰ বিয়াত লৈছিলোঁ, ধুনীয়াকৈ ভিডিঅ' বনাইছিলোঁ। ইফালে আমাৰ বাইদেউ আছে, এইফালে ভাগিন আছে, আমাৰ ভাগিনক মই দেখাই নাছিলোঁ জন্ম হোৱাৰ পৰা। আৰু এইফালে আমাৰ জেঠীমা কেনে খবৰ? ভাল না? অলপ লাজ কৰে যিহেতু আমাৰ কেমেৰা ফ্ৰেণ্ডলি নহয়। ভাত খাই লৈ ড্ৰেছ লৈ অলপ আহি গ'লোঁ। আমাৰ জেঠীমাহঁতৰ ঘৰৰ কাষতে এটা তাৰকা গৃহ আছে, যেনে গুৱাহাটীত তাৰকা গৃহ এটা আছে, সেনেকৈ মানে ইয়াতো এটা আছে। নলবাৰীত বেলেগ ঠাইত আছে নে নাই নাজানো, কিন্তু ইয়াতে আছে। এইটো চাওক নলবাৰী বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ, পুৰা ধুনীয়া পৰিৱেশৰ মাজত আছে।
এই গেটখনত মানে ভিতৰতে তালা লগা আছে এইফালে চাওক তালা বন্ধ কৰা আছে একদম পুৰা আৰু এইফালে চাওক এখন পোষ্টাৰ মাৰা আছে যান্ত্ৰিক বিজুতিৰ বাবে প্ৰদৰ্শনী বন্ধ ৰখা হৈছে এটা মানে কিবা যান্ত্ৰিক বিজুতি চলি আছে ভিতৰত মই কিথম বাই পিছত আহিলি জেঠিমাহঁতৰ ঘৰত তেতিয়াহ'লে ধুনীয়াকৈ দেখম ভিতৰৰ পৰিৱেশ বৰ্তমান এই চাই লওক আৰু উপায় নাই বাহিৰৰ পেলাই এইটো চাওক গধূল হোৱাৰ লগে লগে নলবাৰী ৰেখত আমি আহি গ'লোঁ আৰু নলবাৰী ৰেখত যদি আপোনালোকে আহে তেতিয়াহ'লে আপোনাক কিছুমান ৰেষ্টুৰেণ্টৰ আগে আগে এনেকুৱা পুতলা দেখা হ'ব মানে মালিকে এইটো কৰি থৈ দিয়ে মানে মানুহক আকৰ্ষণ কৰা এটা পদ্ধতি আৰু এইটো আৰু মোৰ এইবাৰ ছেকেণ্ড টাইম মই এই ইউটিউব চেনেলটোত যিটো ভিডিঅ' চাই আছে এই ইউটিউব চেনেলটোৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছিল সেইটো হৈছিল নলবাৰী ৰাসৰে কিন্তু কপিৰাইট ক্লেইম লগাৰ কাৰণে মই মানে ভিডিঅ'টো ডিলিট কৰি দিছিলোঁ উপায় নাই আৰু সেই টাইমত জানা নাছিলোঁ ইমানখিনি এতিয়া নলবাৰী ৰাস চাওক পুৰা ধুনীয়াকৈ হৰি মন্দিৰ এতিয়া ফাৰ্ষ্ট দুৱাৰত সোমাই দিয়ে সোমাওঁ আমি আমি আহি পালোঁ হৰি মন্দিৰৰ মেইন একদম ভিতৰ ভাগত আৰু হৰি মন্দিৰৰ যিটো মেইন মূৰ্তি আছে সেইটো মূৰ্তিটো আমি ইয়াতে একবাৰ চাইকেল ৰাইড কৰি আহিছিলোঁ যেতিয়া নাহিছিলোঁ তেতিয়া আমি সেৱা চেৱা কৰি আহিছোঁ ধুনীয়াকৈ এতিয়া একবাৰ সেৱা কৰিলোঁ যিহেতু হৰি মন্দিৰক উদ্দেশ্য কৰি এই ৰাসখন পতা হয় প্ৰত্যেক বছৰে কি নাম গোটেইখনীয়া কথা এইজন পুৰোহিত কৰিব এখেতক লগ পালোঁ ইয়াতে আহি মই এই হৰি মন্দিৰতে এই ৰাস পূজাৰ পূজা কৰি আছোঁ আৰু এই মূৰ্তিকেইটাৰ বিশেষ উত্তৰ ফালে যি আছে ব্ৰহ্মাদেৱ তেখেত ন তেখেত ব্ৰহ্মা ব্ৰহ্মা বিষ্ণু হয় হয় মাজৰজন হয় হয় তেওঁ আমাক পালন কৰি আছে আৰু এখেত হৈছে বিষ্ণু মাজৰজন হৈছে বিষ্ণু আৰু ইফালে আছে মহাপ্ৰভু শিৱদেৱ হয় তেওঁ তেখেত হৈছে শিৱ সংহাৰ কৰে হয় পাগলা হাতিয়াৰ পাৰে পাৰে ভক্তিৰ ৰসৰ জোৱাৰ উঠে এইফালে চাওক কৃষ্ণই যি টেকেলি ভাঙি গাখীৰ খাইছিল আৰু মাতৃ জোখৰে যে কৃষ্ণক ধৰিবৰ বাবে খেদি আছিল সেই কাহিনীটোৱে ধুনীয়াকৈ এটা পুতলাৰ সহায়ে দেখুওৱা হৈছে এইবাৰ নলবাৰী এখন পুতলা থিয়েটাৰো আহিছে আৰু পুতলা থিয়েটাৰ দেখি বহুত বেছি ভাল লাগিল আজিৰ দিনত পুতলা থিয়েটাৰ পুতলা নাচ এইবিলাক নোহোৱা হৈ গৈছে বিলুপ্ত হৈ গৈছে এইবাৰ আহিছোঁ আমি ৰাষ্ট্ৰীয় বাণিজ্য মেলা এইফালে চব ভিৰ বাপৰে বাপ মানুহৰ ভিৰ বাপৰে বাপ মানুহৰ ঠেকা খুন্দা খাই গ্ৰন্থমেলাত আহি পালোঁ অসম গ্ৰন্থমেলা নলবাৰী আৰু ইয়াতে মানুহৰ সংখ্যা সকলোতকৈ কম বাণিজ্য মেলাত মানুহ আছে মীনা বজাৰত মানুহ আছে ইয়াত মানুহৰ সংখ্যা কিয় কম গম পালোঁ যে মানুহৰ আজিকালি পঢ়া পাতিৰ প্ৰতি ৰাপটো নোহোৱা হৈ গৈছে পঢ়া পাতিৰ প্ৰতি মনোযোগটো নোহোৱা হৈ গৈছে আগতে পঢ়ি লওক তাৰে পিছতে বেলেগ কাম আমাৰ চলিকেইটা মানে লৈ আহিছোঁ গ্ৰন্থমেলা পৰা কাৰণ মানে পঢ়া পাতি নাপায় নালাগে আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম আমি বৰ্তমান ব্ৰিজৰ ওপৰত উঠি আছোঁ ব্ৰিজৰ ওপৰত মানে বহুত বেছি ভাল ডিজাইন কৰিছে মানে আৰু ব্ৰিজৰ তলত মানে এনেকৈ দোকানবিলাক দিছে এই চাওক 100 ফেঞ্চি বাজাৰৰ নিচিনা হৈছে ফেঞ্চি বাজাৰ যেনেকৈ আটা কৰি থাকে 100 বুলি এই ফটো উঠি আছে আপা আপি তিৰি চলি চবেই ফটো উঠি আছে এই চাওক লাইটৰে কি বাহাদুৰি কৈছে চাওক তলেদি ট্ৰেইন যে আছে ব্ৰিজখনৰ এই এনেকৈ তলেদি আৰু নলবাৰীৰ ৰাসৰ মানে এইবাৰ থিয়েটাৰ হ'ব 21 তাৰিখৰ পৰা নৱেম্বৰৰ 21 তাৰিখৰ পৰা আপোনাৰ যদি থিয়েটাৰ চাব ইচ্ছা কৰে নলবাৰী ৰাসত আহি যাব 12খন না 13খন থিয়েটাৰ আছে না 10খন ঘূৰি থাকোঁতে ফুৰি থাকোঁতে দেখা পালোঁ আমাৰ হেৰ ষ্ট'ৰ দোকান মানে ডিম্পু ৰাইজে ইমান নলবাৰী ৰাসত দোকান দিছে এইখনে এইখন দোকান প্ৰত্যেকটো বস্তুৰ 50 টকাৰ পৰা 100 টকাৰ ভিতৰত তেখেতৰ টিমে চলাই আছে বৰ্তমান আৰু নলবাৰী ৰাসত যিবিলাক থিয়েটাৰ আহে সেইবিলাক থিয়েটাৰ মানে জাগা দিয়ে ক'ত মানে এই ধৰি লওক ৰেল লাইনৰ কাষত দিয়ে বা পাগলাজাৰ পাৰত দিয়ে এনেকৈ জাগা দিয়ে মানে উপায় নাই ভাই ইমান বেছি মানুহৰ ভিৰ হয় ইমান বেছি থিয়েটাৰ হয় ইমানখন থিয়েটাৰ ক'ত জাগা দিব নদী পাৰতে দিব লাগিব এইফালে ব্লেক এণ্ড হোৱাইটৰ বিকাশ চাউনৰ দোকান দিছে নলবাৰী ৰাসত ফাষ্ট ফুডৰ দোকান আৰু ধমধমা বাছ ষ্টেণ্ডত দিছে এই লগত দোকান ৰ'ব নহ'লে মোৰ কপিৰাইট আহি যাব মিউজিকটো অফ কৰি দিছোঁ আৰু এওঁলোকৰ চব পূৰা মুখত মাস্ক মাৰি লৈছে আৰু হাতত মেনুৱেলখন লৈ লৈছে ফাষ্ট ফুডৰ দোকানৰ আগত ডেন্স কৰি আছে মানুহক আকৰ্ষণ কৰি আছে আৰু এইবাৰ আহিছোঁ আমি মীনা বজাৰত আমি কিয় উঠি নেকি হা একো নহয় কিয় কৰবাৰ ইচ্ছা নাই বিয়া যে পাতা নাই না মানে বিয়া নাপাতাকে এইগিলাখন উঠবা নাগে কিন্তু মই উঠা চেষ্টা কৰিম চাওঁ ৰ'ব যদি পাৰোঁ উঠিম কিন্তু দামে বহুত 100 টকা কৰি এটাত বোলে এইবাৰ এইবিলাকত নুঠি দিয়ক কাৰণ কিয় পইচা অলপ কম আনছোঁ নেক্সট বাৰ উঠিম এইবিলাকত আৰু এইবাৰ নলবাৰী ৰাসৰ মীনা বজাৰৰ মুখ্য আকৰ্ষণ হৈছে এইটোৰ নাম হৈছে চুনামী ওপৰতে 7 পাকমান ঘূৰাই দিয়ে বোলে এইটো চাওক এইবাৰ অ' ভাই মানুহবিলাক কেনেকৈ ঘূৰাই দিছে কেনেকৈ ঘূৰাই দিছে চাই অ' ভাই চাপ এই কেনে দেখিয়ে ভয় লাগছে আমাৰ এতে নোজোৰে বাপৰে বাপ এতে প্ৰত্যেকটোৱে বেলেগ বেলেগ স্কিল চাওঁ অ' ভাই ইয়াতে এইফালে চাওঁ নলবাৰীৰ হাট বুলি আছে ইয়াতে কি আছে বস্তু আছে কিবা কি নলবাৰীৰে বস্তু আছে লোকেল বস্তু চাই হ'ব লওক
এই যে যিবিলাক বস্তু আছে ধৰি লওক বাঁহ বেতৰ সেইবিলাক নিজে হাতেৰে বনোৱা ন চববিলাক বস্তু ইয়াতে চব হাতেদি বনোৱা ইয়াৰ লোকেল মানুহে বনাইছে লোকেল মানুহ নলবাৰীৰ লোকেল মানুহে বনাইছে মানে যিবিলাক বস্তু দেখছে বাঁহ বেতৰ চববিলাক হাতেৰে বনাইছে মানে লোকেল মানুহে লোকেল বস্তু বেছি আছে লোকেল ঠাইত ভিতৰৰ পিনে আহি দেখা পালোঁ নলবাৰীৰ লোকেল তিৰোতাবিলাকে লোকেল খাদ্য বেছি আছে লোকেল কণী টেকেলি পিঠা ৰাঙা চাহ পূৰা ধুনীয়াকৈ বেছি আছে খুব বঢ়িয়া লাগছে এতে খাই আৰু আপোনালোকে নলবাৰীৰ কাষত আহে যদি বাহিৰত ভেজাল খাদ্য খোৱাত কৰি এতিয়াহে খাব বহুত বেছি ভাল পাব আৰু ঘৰত খোৱা লাগিব আমি হৰিমেনুৰ পৰা বাপৰে বাপ বুলি নলবাৰী গণেশ মন্দিৰৰ ওচৰত আহি পালোঁ মোটামুটি আমি 2-2.5 কিলোমিটাৰমান বুলছোঁ মানে তাৰে পৰা আৰু এইফালে চাওক থিয়েটাৰৰ পোষ্টাৰবিলাক আছে অলপমান আগত গণেশ মন্দিৰটো আছে আৰু এইফালে চাওক পূৰা ৰাম মন্দিৰটো ধুনীয়াকৈ ডিজাইন কৰি বনাইছে লাইটেদি এইটো ৰাম এই চাওক জয় শ্ৰীৰাম এইটো কেদাৰনাথটো বনাইছে চাওক পূৰা ধুনীয়াকৈ মহাদেৱৰ এইটো মূৰ্তি বনাইছে লাইটেদি ডিজাইন কৰিছে এইবিলাক জয় শ্ৰীৰাম জয় শ্ৰীৰাম বলা এতিয়া ইয়াতে সেই লগ পালোঁ ডিম্পুদা লোকেল মানুহ আমাৰ নলবাৰীৰ পূৰা মাক্স চাক্স মাৰি আহিছে ভয়তে মানে মানুহ চানুহ ভৰ্তি হৈ যাব পাৰে ন সেইকাৰণে ভাল লাগিল লগ পাই লোকেল মানুহ লগ পাই বহুত ভাল লাগিল ভিডিঅ' চিডিঅ' বনাইছে ন বনাইছে বঢ়িয়া বঢ়িয়া এই বিদ্যুৎ থাকি লগ পাই গ'লো লগ পোৱা নাছিলোঁ আজি লাষ্ট টাইম লগ পালোঁ ভাল লাগিল স্পেচিয়েল দিনত হেপী ৰাখ পূৰা নলবাৰী আৰু ইয়াতে ইণ্ডিয়া গেট দেখা পালোঁ নলবাৰীৰ ৰাসত ইণ্ডিয়া গেট আমাৰ দিল্লীত যিখন ইণ্ডিয়া গেট আছে সেইখন ইণ্ডিয়া গেট নহয় সেইখন নকলি ইণ্ডিয়া গেট হা নাই নলবাৰী তাৰমানে দিল্লীৰ পৰা স্পেচিয়েলকৈ উঠি আনছে নলবাৰীৰ ৰাস্তাটো বহুত বেছি ভাল লাগিল আৰু এওঁলোকে মানে পূৰা চাইকেল লৈ আহিছে না চাইকেল লৈ আহিছে মানৱ আছে মনোৰঞ্জন আছে এওঁলোকে বহুত বেছি ধন্যবাদ পূৰা ঘূৰলাক আমাৰ আজি নলবাৰীৰ ৰাসখন ভাল লাগিল এতিয়া আমি পিলপিলিত যাম মানে এইফালে আমাৰ হিমাংশু আছে বঢ়িয়া হিমাংশু বঢ়িয়া বঢ়িয়া ভাল লাগিল হিমাংশু আমাৰ পিলপিলি নিবা আহিছে থবা আহিছে আৰু এতিয়া আমি যাওঁ ঘৰলৈকে জেঠিমা তালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰু মোৰ ধীৰাজ ব্লগ চাই থাকিব আৰু ৰাস চাব চেষ্টা কৰিম ক'ৰবাত আমাৰ ওচৰে পাজৰে হাউলিৰ হওক বা নগৰ হওক ৰাস চাব চেষ্টা কৰিম নলবাৰী ৰাস এইখিনি আছিল